মোদী মোদী মোদীজী আহিব গুৱাহাটীলৈ। মোদীজী আহিয়ে থাকে আজিকালি গুৱাহাটীলৈ, ভাত ঘৰ যেন হৈছে। কিন্তু গুৱাহাটীৰ প্ৰায় অলিয়ে গলিয়ে, বিশেষকৈ এয়াৰপৰ্টৰ পৰা অহা ৰাস্তাটো ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে, একদম ঝাৰু মাৰি ৰাস্তাতে ভাত খাব পৰা হৈছে। পাৰ্টিৰ চাৰিওফালে পদুম ফুলৰ পতাকা ওলমাই দিছে, মোদীজী আৰু আমাৰ মামাজীৰ ষ্টেণ্ড দি লগাইছে চাৰিওফালে। মুঠতে যেন এখন বৰ বিয়া হ'ব কালিলৈ, এখন ডাঙৰ বিয়া হ'ব, বৰযাত্ৰী আহিব, ঘৰ দুৱাৰ ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। ঠিক 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 এনেকৈ যদি মোদীজী ছমাহত অন্তত এবাৰ আহে বা ছমাহত দুবাৰ অসমলৈ গুৱাহাটীলৈ আহিলেও অসমৰ চাগে বহুত কিবা কিবি পৰিৱৰ্তন হৈ গ'লহেঁতেন। বিশেষকৈ চাফ চাফাই কথাটো ক'লোঁ। সঁচাকৈ এজন ডাঙৰ মানুহ মানে VVIP আহিলে যে ইমান চাফ চাফাই আৰম্ভ হৈ যায়, অন্য সময়ত ক'লৈ যায় এই মেণ্টেলিটি। প্ৰথমে ভবা গৈছিল ডাঙৰ মানুহ নহাই ভাল নেকি আমাৰ ঘৰলৈ, কিন্তু ডাঙৰ মানুহ আহিলে ডাঙৰ ডাঙৰ কথা সম্ভৱ হয়, এইটোৱেই পজিটিভ এটা কথা। বন্ধুসকল, আপোনালোকে চাবচোন মোদীজীয়ে আহি কি কি কৰে, কেনেকুৱা দেখে অসমখন পিছপৰা বুলি ক'বলৈ চাগে তেওঁৰ মুখলৈ আহিলেও সামৰি থ'ব চাগে মনতে। জয় মোদীজী কি জয়, জয় আই অসম, অসম আকৌ উন্নতি পথ।